ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণৰ নামত দিয়ক কলীয়া পানীত আজিৰে পৰা প্ৰায় ৩০-৩২ বছৰ পূৰ্বে অসম চৰকাৰে স্থাপন কৰিছিল কলীয়াপানী আদৰ্শ গাঁও। হিন্দু মুছলমানৰ সম্প্ৰীতিৰে বিগত সময়ছোৱাত উক্ত অঞ্চলত বৰ্তমান প্ৰায় ৬০০টাকৈ পৰিয়াল বসবাস কৰা এখন বৃহৎ গাঁৱত পৰিণত হৈছে উক্ত গাঁওখন। প্ৰায় ৩-৩.৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ এই গাঁৱত পথৰ দুৰৱস্থা, খোৱাপানীৰ অভাৱকে ধৰি এবুৰি সমস্যা। উল্লেখযোগ্য যে বৰ্তমানো গাঁওখনৰ বহু চুকত পথৰ ওপৰত এটা শিলগুটিও পৰা নাই, জল জীৱন আঁচনি নাই। পূৰ্বে স্থাপন কৰা এক পানী যোগান আঁচনিৰ যেনে তেনে যোগান ধৰিছে গাঁওবাসীক। পূৰ্বে স্থাপন কৰা এক পানী যোগান আঁচনিৰে যেনে তেনে পানী যোগান ধৰিছে গাঁওবাসীক। ইফালে শ্মশান কবৰস্থানৰ বাবে মাটি আছে যদিও নাই চাৰিবেৰ। এনেবোৰ বহু জ্বলন্ত সমস্যা পৰ্যায়ক্ৰমে সমাধানৰ বাবে গাঁওবাসীয়ে বিধায়ক, সাংসদ তথা পঞ্চায়তৰ প্ৰতিনিধিক আহ্বান জনাই আহিছে যদিও বিগত ৫টা বছৰে কোনো আঁচনিয়ে ঢুকি নাপালে এইসকল ৰাইজক। ইফালে বাৰিষা ৰোগী, স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগত দৈনিক কাম কাজত ওলাই যোৱাসকলে জৰাজীৰ্ণ পথৰ বাবে যথেষ্ট অসুবিধাত পৰে, বহুতো দুৰ্ঘটনাত পতিত হৈ ধুনীয়া হোৱাৰো নজিৰ আছে। সেয়ে এনেবোৰ সমস্যা সমাধান নকৰিলে আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ কৰিছে আদৰ্শ গাঁৱৰ ৰাইজে। পঞ্চায়তৰ যিখন পঞ্চায়ত আছে পঞ্চায়তে কি দিলে? পঞ্চায়তৰ পৰা মই এতিয়ালৈকে একো পোৱা নাই বৰ্তমানে। একো পোৱা নাই। এই ৰাস্তা পদূলি বনালে নাই পঞ্চায়তে? নাই বনোৱা। ৰাস্তা পদূলি নাই বনোৱা। ৰাস্তা পদূলি মানে আমাৰ এইফালে আমি শিলগুটি এটাও দেখা নাই দেখা। আৰু এইফালে বাৰিষাত পানী হৈ যায় গোটেইখিনি, এফালে ল'ৰা ছোৱালী যাবলৈ আহিবলৈও ভয় হৈ যায়। আৰু এইফালে তাৰমানে বাইক লৈ পেলাই যদি কোনোবা আহে এক্সিডেণ্ট হয়, খাললৈ পৰে, সিফালে পৰে। ল'ৰা ছোৱালী স্কুলত নিবলৈ কাৰণে বহুত কষ্ট হয়। খোৱা পানী পাইছেনে? খোৱা পানী মানে পাইছোঁ, মানে ইমান বৰ ভাল নাই পোৱা, শুদ্ধ পানী নাই পোৱা, একদম বহুত বেয়া পানী পাইছোঁগৈ। বিধায়ক আহে, নাহে বুলি নহয়, কিন্তু আজি বহুত দিনৰ পৰা অহা নাই। এইবাৰ নামঘৰত এবাৰ কিবা এটা পাতোতে আহিছিলে, তাৰপিছৰ পৰা আৰু অহা নাই। আৰু বিধায়কে একো দিয়া নাই, ৰাস্তা দিয়া নাই? নাই, আমাৰ এইফালে ৰাস্তা দিয়া নাই। আমি আদৰ্শ গাঁৱত আজি প্ৰায় ৩২ বছৰে হ'ল আমি বসবাস কৰি থকা। ইয়াৰ প্ৰায় ২৫ বছৰে আপোনাৰ বিধায়ক ৰূপজ্যোতি কৰ্মী আমাৰ আছে। আগতে তেখেত কংগ্ৰেছত আছিলে, এতিয়া বিজেপিলৈ গ'ল। তথাপি আমি তেওঁৰ লগতে আমি খাপ খাই এতিয়াও আমি চলি আছোঁ। কিন্তু চলি থকা অৱস্থা আমাৰ খুব এইটোৱে যে আমি আজি ইমান বছৰ আমি আদৰ্শ গাঁৱত আমি এটা ৰাস্তা দেখি নাপালোঁ। আৰু তেখেতে কিছুমান ঘৰত ফিচাৰী দিছে, সেই ফিচাৰীবোৰকে ৰূপ আপোনাৰ পুখুৰীবোৰকে ফিচাৰী হিচাপে ৰূপ দিছে। আমি তেখেতক বাৰে বাৰে অনুৰোধ কৰিছিলোঁ আমাৰ কবৰস্থান আৰু শ্মশানৰ যিটো আমাৰ বাউণ্ডাৰী ৱাল, সেই বাউণ্ডাৰী ৱালটো দি দিবৰ কাৰণে। আমাক অথচ আমাৰ এই কবৰস্থানৰ বাউণ্ডাৰী ৱালটো আজিলৈকে নিদিলে। শেষত গৈ আমি এটা কথা কৈছিলোঁ, আপুনি সম্পূৰ্ণৰূপে দিব নোৱাৰিলেও কবৰস্থানৰ আৰু শ্মশানৰ মাজত যিটো ডিফাৰেঞ্চ আছে, ৱালটো আছে, আপুনি এইটো ভাগ কৰি দিয়ক আমাক। এইটো বৰ জ্বলন্ত এটা সমস্যা হৈ আছে। আজি ধৰক আমি জনা বুজা মানুহ যিকেইজন আছোঁ, আজি আমাৰ মুছলমান মৰা এজন আমি আমাৰ কবৰস্থানত পুতিছোঁ। আমাৰ পিছৰ চামে হয়তো সেই আমাৰ মৰাজন যদি শ্মশানত নি পুতিবলগীয়া হয়, বৰ ডাঙৰ সমস্যা এখন হ'ব আমাৰ ইয়াত। আৰু যদি ৰাস্তা পদূলিৰ একোৱেই নাইকিয়া। ইয়াত ৰাস্তা পদূলি বুলিবলৈ হ'লে বাৰিষা মাহত আমাৰ বহুত যুৱকে পৰি এক্সিডেণ্ট হৈ দুখো পাইছে। বহুত স্কুলীয়া ল'ৰা ছোৱালী আপোনাৰ যাব নোৱাৰে ৰাস্তা পদূলিৰ কাৰণে। এম্বুলেঞ্চলৈ ফোন কৰিলেতো এম্বুলেঞ্চ আগতে সুধিব আদৰ্শ গাঁও নেকি, আদৰ্শ গাঁও বুলি ক'লে নাই নহ'ব, যাব নোৱাৰোঁ বুলি। আৰু খোৱা পানীও আমি যদি আঁচনি আমাৰখন আছে, শুদ্ধ আমাৰ ভাল পানী আমি পোৱা নাইকিয়া। বহুত লেতেৰা পানী আমাৰ মাজতে দিছিলে। এই অলপ দিনৰ পৰা অলপ ভাল পাইছোঁ পানীখিনি, কিন্তু মাজতে বহুত লেতেৰা পানী দিছিলে। পঞ্চায়তৰ নিৰ্বাচনৰ সময়ত যদি আমাক এনেকুৱা ৰাস্তা পদূলিবোৰ ৰাইজে আমাক সুবিধা কৰি নিদিয়ে, তেতিয়া আমি গোটেই ৰাইজে আমি ভোট বৰ্জন কৰিবৰ কাৰণে বাধ্যতা হ'ম আমি। অসম আদিত্য তেওঁক NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।